ছাত্ৰ ছাত্ৰীসকল সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল কেনেকৈ উলিয়াব লাগে সেইটো আজি চাওঁ। আমি ইতিমধ্যে পাইছোঁ যে সমান্তৰ প্ৰগতি পদবিলাক ক্ৰমে A1, A2, A3, AN লৈকে পদ আছে কেইটা এনটা পদ। এই এনটা পদৰ সমষ্টি আমি কেনেকৈ উলিয়াম? ধৰা হ'ল S is equal to A1 plus A2 plus A3 plus AN এইকেইটাৰ পদৰ যোগফল S ধৰা হৈছে। এতিয়া আমি এছক কেনেকৈ লিখিম? A প্লাছ দ্বিতীয় পদটো কি হ'ব? A প্লাছ D, তৃতীয় পদটো হ'ব A প্লাছ 2D, কাৰণ আমি জানো AN is equal to A plus N minus 1 whole into D. AN পদটো কি হ'ব? A plus N minus 1 whole into D. ইয়াৰ আগৰ পদটো হ'ব A plus N minus 2 whole into D. কাৰণ 2D আছিল, ইয়াত D আহিছে, এটা কমিছে, গতিকে ইয়াৰ পৰা 1 কমিব, অৰ্থাৎ N minus 2 হ'ব। ইয়াত N minus 1 যিমান হ'ব, সাপোজ এনৰ মান যদি 6 হয়, 6 minus 1 is equal to কি? 5। এতিয়া 6 minus 2 is equal to কি হ'ব? 4 হ'ব। গতিকে 5 ইয়াৰ আগৰটো হৈছে 4। বুজি পাইছা নহয় N minus 2 কিয় দিয়া হৈছে? এতিয়া আমি এই প্ৰগতিটোৰ সমষ্টি আমি উল্টাই লিখোঁ। কেনেকৈ লিখিম? প্ৰথমটো এইটো লিখিম A plus N minus 1 whole into D plus A plus N minus 2 whole into D plus কি হ'ব? লাষ্টত গৈ কি হ'ব? একেবাৰে লাষ্ট যদি আমি সেই ধাৰাবাহিক হিচাপে বহাই যাওঁ, ইয়াত লাষ্টৰ টাৰ্মটো কি হ'ব? A হ'ব। ঠিক আছে? এতেকে S plus S is equal to কি হ'ব? A এই ফাৰ্ষ্ট টাৰ্ম এইটো A আছে, ইয়াৰ ফাৰ্ষ্ট টাৰ্ম আছে A plus N minus 1 whole into D। A যোগ কৰিলে কি পাম? টুৱাইচ A plus N minus 1 whole into D। বুজি পাইছা? এইবাৰ এইটোৰ লগত আমি এইটো মিলাই চাওঁ কি হ'ব। দ্বিতীয় টাৰ্মটোত কি আছে? A plus D। ইয়াৰ সেকেন্ড টাৰ্মটো কি আছে? A plus N minus 2 whole into D। ঠিক আছে? এতিয়া আমি সৰল কৰি চাওঁ। A plus D, A plus ND minus twice D। এতিয়া এই দুইটা যোগ কৰিলে কি হ'ব? টুৱাইচ A হ'ব, আৰু ইয়াৰ মাইনাছ টুৱাইচ D প্লাছ D, প্ৰথমে ND টো লিখি লওঁ, ND, আৰু মাইনাছ টুৱাইচ D প্লাছ D is equal to কি হ'ব? মাইনাছ D। কি হৈ আছে? টুৱাইচ A প্লাছ N minus 1 whole into D। D কমন লোৱা হৈছে, অর্থাৎ ইয়ার সেকেন্ড টার্ম
ইয়াৰ সেকেন্ড টার্ম যোগ করিলে আমি পাম টুয়াইস এ প্লাস n minus 1 হোল ইন্টু ডি এনেকৈ একেবাৰে লাষ্ট টার্মটো চাওঁ একেদৰে ইয়াৰ লাষ্ট টার্মটো আছে a প্লাস n minus 1 হোল ইন্টু ডি ইয়াত আছে অনলি a ইয়াৰ একেদৰে এইটো যেনেকৈ আমি যোগ কৰিছোঁ তাতো একেই হ'ব কি হ'ব টুৱাইস a প্লাস n minus 1 হোল ইন্টু ডি কিমান বাৰ আছে এনেকুৱা টুৱাইস a প্লাস n minus 1 ইন্টু ডি কিমান বাৰ হ'ব পদ কেইটা আছিল n টা আছিল গতিকে কিমান বাৰ হ'ব গৈ পেলাই n বাৰ যোগ হৈ আছে কথাটো বুজি পাইছানে পদ আছে n টা গতিকে ইয়াৰ ফার্স্ট টার্ম যোগ কৰা হৈছে এনেকুৱা n বাৰ যোগ কৰা হ'ব গতিকে একেই ৰিজাল্ট আহি আছে টুৱাইস a প্লাস n minus 1 হোল ইন্টু ডি টুৱাইস a প্লাস n minus 1 হোল ইন্টু ডি আৰু বাকিখিনি কৰা নাই একেবাৰে লাষ্ট টার্মত গৈ পেলাই টেষ্ট কৰি দেখা গ'ল টুৱাইস a প্লাস n minus 1 হোল ইন্টু ডি এতেকে কি হ'ব এতেকে এস এস এ যোগ কৰিলে টুৱাইস এস আৰু n বাৰ যেহেতু আছে n হোল ইন্টু টুৱাইস a প্লাস n minus 1 হোল ইন্টু ডি হয়েছে और s इज इक्वल टू দুই পূরণ হয়ে আছে কি হব n বাই 2 টুৱাইস a প্লাস n minus 1 হোল ইন্টু ডি এই যেটো সূত্র ইয়াত n হয়েছে কি পদৰ সংখ্যা ঠিক আছে এ কি প্রথম পদ ডি কি সাধারণ অন্তর বুঝি পাইছে এতিকে এটা সমান্তর প্রগতির প্রথম nটা পদৰ সমষ্টি s is equal to n by 2 whole into twice a plus n minus 1 whole into d ক্লিয়ার হয়েছে এতিয়া আমি অনুশীলনী 5.3 প্রশ্নবিলাক সমাধান কৰিম 1 নম্বৰ প্ৰশ্ন তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা 1 নম্বৰ সলিউশন ইয়াত পদ দিছে 2 প্রথম পদ 2 7 সেকেন্ড টার্ম হয়েছে 7 থার্ড টার্ম 12 এনেকুৱা পদ আছে 10টা আমি লিখিম ইয়াত a is equal to 2 d is equal to কি হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম 7 minus 2 is equal to 5 আৰু n পদৰ সংখ্যা n is equal to কিমান 10 হইছে এতেকে s10 সূত্ৰটো আমি পাইছিলোঁ কি n by 2 ইয়াত কি হ'ব 10 by 2 সূত্ৰটো কি আছিল n by 2 whole into twice a ইয়াতো কি হ'ব n by 2 10 by 2 twice a 2 into a কিমান আছে 2 আছে twice a plus n minus 1 n কি ইয়াত আছে 10 minus 1 আৰু d কিমান পাইছোঁ আমি 5 into 5 হৈছে ক্লিয়াৰ 2 এৰে কাটিলে 2 এর 5 গুণ 10 কি ওলাব এতিয়া 5 পূরণ 2 এর 2 গুণ কিমান 4 10 পৰা 1 গলে 9 9 এর 5 গুণ কিমান 45 এতিয়া কি ওলাই আছে 5 into কিমান 49 5 into 49 কিমান হ'ব
5 9 45 4 আছে কিমান 5 24 245 এইটো হৈছে প্ৰথমটোৰ উত্তৰ 10টা পদৰ সমষ্টি হৈছে 245 2 নম্বৰ সমাধান ইয়াত কি হ'ব ইয়াত a is equal to কিমান -37 ঠিক আছে d is equal to কি হ'ব মাইনাস চাই লোৱা -33 -37 গতিকে কি হ'ব d is equal to -33 -37 কি হ'ব -33 মাইনাসে মাইনাসে কি আছে প্লাস 37 is equal to কিমান 4 বুঝছে আৰু n is equal to কিমান হ'ব চোৱাচোন কিমানটা পদ কৈছে 12টা পদ n is equal to 12 এতেকে s12 সূত্ৰটো আকৌ চাই লোৱা n/2 ইয়াত কি হ'ব 12/2 n ৰ ঠাইত আহিব 12 তাৰপিছত কি আছে twice a plus n minus 1 into d twice a কি হ'ব 2 into a কিমান আছে -37 হ্যাঁ twice a তাৰপিছত প্লাস n minus 12 minus 1 into কি আছে d আমি কিমান পালো 4 পালো হৈছে ক্লিয়াৰ 2 এৰে কাটিলে 2 এর 5 গুণ 2 এর 6 গুণ কিমান 12 কিমান ৰিজাল্ট আহি আছে ইয়াত 6 আৰু ইয়াত কি হ'ব মাইনাস 2 এর 7 গুণ 14 2 গুণ 6 একে 7 মাইনাস 74 11 পৰা 12 পৰা 1 গলে 11 4 লগত 11 পূৰণ কৰিলে কিমান পাম 44 এতিয়া এটো মাইনাস কৰিলে কি হ'ব 74 ৰ পৰা 44 মাইনাস কৰা 0 3 কিমান লৈ আছে 6 into minus কি 30 is equal to কিমান minus 180 হৈছে এইবাৰ আমি সমাধান কৰিম 3 নম্বৰ একৰ 3 নম্বৰ প্ৰশ্নটো চাই লব একৰ 3 নম্বৰ 1 3 solution কেনেকৈ কৰিম ইয়াত কি আছে ইয়াত কি দিয়া আছে আমাৰ ইয়াত a is equal to 0.6 प्रथम पद d is equal to second term 1.7 minus 0.6 ठीक है 1.7 and 0.6 1.1 so d is equal to किमान पालो 1.1 n is equal to किमान আছে কিমানটা পদ কৈছে 100টা পদ n is equal to 100 এতেকে s 100 100টা পদৰ সমষ্টি হ'ব s 100 ঠিক আছে is equal to ফৰ্মুলাটো চাই লোৱা n/2 কি হ'ব 100/2 whole into twice a 2 into a কিমান আছে 0.6 twice a plus n minus 1 কি হ'ব 100 minus 1
ইনটু ডি ডি কিমান আছে 1.1 হৈছে ক্লিয়াৰ 2 এৰে 100 কৰণ কৰিলে কিমান পাই আছো 50 পাৰ যাব এতিয়া কি হ'ব 50 ইয়াত কিমান হ'ব 2 গুণ 12 এক ঘৰ পিছফালে দশমিক বহিব ইয়াত কি হ'ব 99 yes 99 গতিকে 99ক আমি 11 ৰে পূৰণ কৰি চাওঁ 99 99 কি হ'ব 9 9 18 9 10 1089 এটো পূৰণ হৈ আছে 1089 99 আছে আৰু 11 পূৰণ কৰিছো এটো দশমিকটো বাদ দিছো সদ্যতে বাদ দিছো কিন্তু দশমিক ইয়াত বহাই দিম ইয়াত কি হ'ব পূৰণ কৰাৰ পিছত দশমিকটো ইয়াত আহি যাব পূৰণ হৈছে কিন্তু 99 ইনটু 1.1 ঠিক আছে কিন্তু আমি যেতিয়া পূৰণ কৰিম তেতিয়া দশমিকটো আমি বাদ দিয়ে পূৰণ কৰিম আৰু বহাওতে দশমিক যোনটো সাইডত আহি বহে যত বহে এটো হিসাব কৰি বহাই দিম ইয়াত এক ঘৰ পিছফালে আছে এক ঘৰ পিছফালে দশমিক বহিব ক্লিয়াৰ হৈছে কনফিউজ হোৱা নাই তো আচ্ছা এতিয়া 50 এটো যোগ কৰি চাওঁ 108.9 আৰু 1.2 9 2 11 8 1 9 1 10 110.1 110.1 হৈছে আচ্ছা এতিয়া আমি এই গ্ৰুপ পূৰণ কৰি চাম 5 ৰে গুণ 5 ৰে পূৰণ কৰিলো 5 ৰে গুণ কিমান 5 0 আকৌ 5 ৰে গুণ 5 আকৌ 5 ৰে গুণ 5 ইয়াত শূন্যটো লগত আহি বহিব ঠিক আছে আৰু দশমিক ক'ত বহিব এগৰ বাওফালে বহিব আলটিমেটলি কিমান লৈ আছে 5505 হৈছে আচ্ছা এতিয়া আমি 4 নম্বৰ অংকটো চাম কোৱেশ্চন নম্বৰ 4 1 or 4 solution ইয়াত কি দিছে ইয়াত a is equal to 1/15 প্ৰথম পদ চাইবা ইয়াত প্ৰথম পদটো দিছে প্ৰথম পদ 1/15 সেকেন্ড টার্ম দিছে 1/12 গতিকে কি হ'ব d is equal to কি হ'ব 1/12 minus 1/15 তোমালোকে কিতাপখন মেলিলে তাত প্ৰশ্নবিলাক পাবা এতিয়া 12 আৰু 15 লসাগু কিমান 60 হ'ব 12 15 লসাগু 60 হ'ব 5 বাৰ আৰু এইটো হ'ব 4 বাৰ 15 কাটি যাব 4 বাৰ 4 গুণ 4 কিমান আহি আছে 1/60 a পালো 1/15 আৰু d পালো কিমান 1/60 এতেকে আৰু n কি দিছে এইটো মিলাব লাগিব n সমান কিমান দিছে n কিমান 11 n দিছে 11 ঠিক আছে এতেকে sn s11 n নহয় s11 11/2 twice a 2 into 1/15 twice a plus n minus 1 11 minus 1 into d 1/60 হৈছে এতিয়া কি হ'ব 11/2 আৰু ইয়াত কি হ'ব 2/15 2 এর গুণ 2 15 ইয়াত 1 এটা আছে 15 into 1 is equal to 15 আৰু ইয়াত 10 আছে হয় নহয় কি হ'ব প্লাস 10 into 1/60 আচ্ছা এতিয়া কি আহিছে 11/2 2/15 প্লাস কি হ'ব 1/60
6 1/6 এতিয়া আমি কৰি যাওঁ কি আছে is equal to 11/2 15 আৰু 6 লসাগু কিমান 30 15 যাব কিমান বাৰ 2 বাৰ 2 ৰ 2 গুণ 4 6 যাব 5 বাৰ 6 যাব 5 বাৰ 5 ৰ গুণ 5 কি ওলাই আছে 11/2 into 9/30 3 ৰ 3 গুণ 9 3 ৰ 10 গুণ কিমান 30 ঠিক আছে এতিয়া কি আহি আছে ওপৰত লব পূৰণ কৰা 11 পূৰণ 3 কিমান 33 2 ৰ 10 গুণ কিমান 20